গুড মৰ্ণিং হোমিজ। চ' আজি হ'ল মোৰ ডেইলি ৰানিং ব্লগ ডে 9। চ' আজি তোমালোকক স্বাগতম জনাইছোঁ আকৌ এবাৰ। আমি আহিলোঁ, অংকন ছাৰত আছে, সকলোৱে আছে তাতে, আৰু নতুন মানুহ কেইজনমান আহিছে। চ' এতিয়া মই ৰানিং কৰিম। ৰানিং কৰাৰ পিছত আজি যিহেতু কলেজো আছে, অলপমান জল্দি যাব লাগিব, সময় থাকিলে জাম্পো কৰিম। চ' হোমিজ, আজিৰ ৰানিং আমাৰ কমপ্লিট হ'ল, সকলোৰে হ'ল। তাতে তিনিজন আছে। সকলোতকৈ বেয়া পাৰফৰ্মেঞ্চটো মোৰে। আজিও তেনেকৈ আছিল, একো ইম্প্ৰুভমেণ্ট হোৱা নাই। বাট বুজি নাপাইছোঁ, মোৰ এইটো ভৰিটো বিষাই আছে পূৰা। এইটো তোমালোকে চাব পাৰা, এতিয়া পূৰা চিটডাল ফিকি গৈছে। জোতাযোৰে চেঞ্জ কৰিব লাগিব চাগে। ইয়াতে বহুত টাইট হৈ থাকে। এইটো ঢিলা কৰি দিছোঁ, একেবাৰে ঢিলা কৰি দিছোঁ, তথাপিও টাইট হৈ থাকে। ইয়াতে চিটডাল পূৰা এনেকৈ ফিকি উঠিছে। নাজানো আৰু কিহৰ কাৰণে হৈছে। জোতাযোৰে চেঞ্জ কৰিব লাগিব চাগে। কি ক'ম আৰু, জোতাযোৰ চাগে মোক চৰ্দি লাগিছে গাইজ। জোতাযোৰ চাগে মোৰ কাৰণে ঠিক নহয়। জোতাযোৰ অহাকালি হয়তো জোতাযোৰ চেঞ্জ কৰিব লাগিব, নহতে খালী ঠেঙে এবাৰ মাৰি চাব লাগিব কেনেকুৱা লাগে, তেতিয়াহে গম পাম। খালী ঠেঙে মাৰিলেও যদি এনেকুৱা হয়, তেনেহ'লে মোৰে কিবা প্ৰব্লেম হৈ আছে, আৰু যদি নহয় তেনেহ'লে গম পাম জোতাযোৰৰ কিবা প্ৰব্লেম। তাৰ কাৰণে মানে জোতাযোৰ ঢিলা কৰি দিছোঁ, একেবাৰে ঢিলা কৰি দিছোঁ, তথাপিও টাইট। ৰাইট ভৰিখন, সোঁ ভৰিখন কিমান মজা হৈ আছে, বাট বাওঁ ভৰিখন তেনেকুৱা হৈছে। কি ক'ম বুজাই পোৱা নাই। ৰাইজ ইয়াতে আমাৰ অংকন চাচা আজি ঢকা দি দিলে, সকলোৱে ঢকা দি দিলে গাইজ। ইহঁতে বোলে আজি লং জাম্প নামাৰে, তাৰ কাৰণে ময়ো নামাৰোঁ। মানে কি ক'ম আৰু, মানে এনেহ'লেতো বেয়া শুনাতে বেয়া হয়, মানে ইহঁতে নামাৰ কাৰণে ময়ো নামাৰোঁ। বাট বুজে আৰু, মানে অলপমান ৰেষ্ট দিব কৈ আছে, ৰেষ্টে দিওঁ দিয়া। ইয়াতে পূৰা ইহঁতে মিথুন দাহঁত পূৰা কি কৰি আছে, এক্সাৰচাইজ। আমাৰ অংকন চাচা বোলে ইয়াতে এক্সাৰচাইজ কৰিব। চ' ময়ো অলপমান এক্সাৰচাইজ কৰি কেনে আজি ঘৰলৈ গুচি যাম। আজিৰ ব্লগটো আৰু সৰু হ'ব। এইকেইদিনতো ব্লগ একেবাৰে বেয়া হৈ আছে ৰে চাচা, তোমাৰ কাৰণে বেয়া হৈ আছে ৰে একেবাৰে। অঁ চাচি কি ক'ম, তোমাৰ কাৰণে বেয়া আছে। কি